ফ্ৰেণ্ডছ, কেনে আছে? মইতো ইমান ভাল নাই। মামছে পাইছে বহুত, দুই চাইডত মামছে পাইছে জ্বৰ, খোৱাও চেঞ্জ হৈ গৈছে। যাব খুজিছিলোঁ ভাগিনৰ বিয়াত, গৈ পালোগৈ ডক্টৰৰ ওচৰত, জ্বৰত, পেইনত, ডিঙিৰ কাণৰ একদম পুৰা জ্বৰ। ক'ত আৰু বিয়াত যাম, এতিয়া মামছে হৈছে আৰু ডক্টৰে এতিয়া দিছে এসোপা মেডিচিন, কেইদিন লাগিব ঠিক হওঁতে কোনো গেৰাণ্টি নাই। গতিকে বহুতে এডভাইচ কৰিছে যে একদম মানে চিম্পুল খাব লাগে, ঠাণ্ডা বস্তু খাব লাগে। গতিকে কল, ভাত, গুড় আৰু গাখীৰ দি খাম আৰু খাই পেলাই মেডিচিন খাব লাগিব। খালী পেটত মেডিচিন খালেতো লাভ নাই, খুব জ্বৰ উঠি আছে। খাবলৈ মুখখন মেলিবলৈও দিগদাৰ। বাইদেউক ফোন মাৰিলোঁ, বাইদেউৰ যি বেমাৰ হয় সেয়া পিছে মোৰ হয়। কেইদিনমান আগতে বাইদেউৰ হৈছিলে, এতিয়া মোৰ হৈছে। বাইদেউক জনালোঁ আৰু কথাটো, এতিয়াতো ননভেজ খাব নোৱাৰি, বোলে মাছ চাছ খাব নোৱাৰিম নেকি? মাছ চাছ খাবি মানে মুখখন মেলিলেহে খাব পাৰিবি। মুখখন এতিয়া গম পাইছোঁ মুখখন মেলিবলৈও দিগদাৰ। গাখীৰ ভাতটো ভালকৈ সানি মানে মুখত দিলে মানে চোৱাব যাতে নালাগে আৰু সেনেকৈ খাব লাগিব আৰু। জ্বৰটো ঘনে ঘনে উঠে, গতিকে ফ্ৰেণ্ডছৰ লগত ভিডিঅ' কৰিব পৰা নাই। ভাবিলোঁ খাওঁতে এটা ভিডিঅ' কৰোঁ। মোৰ ভাগিনটোৰ বিয়াত ইমান যুঁজা কৰিলোঁ। ডক্টৰে ক'লে আপুনি এই বেমাৰটো ক'ৰ পৰা সুচৰালে? তাৰপিছত মই ক'লোঁ ঘৰত কাৰোবাৰ হৈছিল নেকি? বোলে নাই, মোৰ বাইদেউতো হৈছিলে 1-1.5 মাহ আগত। বোলে সেইটোতো নহয়, বোলে অফিচত কাৰোবাৰ, বোলে নাই অফিচতো কাৰো হোৱা নাই, ঘৰৰ কাৰো হোৱা নাই। মই গৈছিলোঁ বিয়াত যাম বুলি, কিবা কিবি বজাৰ কৰিব লগা হৈছে। গতিকে সেই বজাৰত মানে এইটো এৰিয়াত মানে ফ্লাইঅভাৰ বনাই আছে আৰু বহুত ধূলি একদম। তাৰপৰা ধূলিৰ পৰা চাগে ভাইৰাছটো আহিছে। এইটো বহুত চেঞ্চিটিভ ভাইৰাছ হয়। ডক্টৰে একদম প্ৰেছাৰটো চেক কৰি লগে লগে হাত চেনিটাইজ কৰি পেলাইছে। ভয়ে লাগিছে, ঢেৰ পৰীক্ষা চৰীক্ষা দিলে, কৰিলোঁ, মোটামুটি ভালেই, কলেষ্ট্ৰল অলপ আছে। আৰু এতিয়া মিনিমাম 5 দিন দিছে ৰেষ্টত, তাৰপিছত চাওঁ আৰু কেইদিন লাগে, সোনকালে ভাল হ'ব নেকি? দোৱা কৰিব মোৰ কাৰণে, সোনকালে ভাল হ'বলৈ। জ্বৰ পেইন এইবিলাক সহ্য কৰিব নোৱাৰিম। গতিকে গাখীৰ ভাতকে খাওঁ আৰু। ভাল নাপাওঁ মই গাখীৰ ভাত, কিন্তু খাব লগা হৈ আছে। ভাবিলোঁ সেয়াই মই ফ্ৰেণ্ডছক দেখাওঁ আৰু। ভাতটো অলপ কোমলকৈ বনাইছিলে, কিন্তু আকৌ মানে আজিকালি চাউলবিলাক কেনেকুৱা না, আকৌ ডাঠ হৈ যায়। গাখীৰ ভাত, মিঠা ভাত মই খাব নোৱাৰোঁ, অলপ জ্বৰ লাগি আছে। চল ল'ম নেকি এনেকুৱা লাগি গৈছে গাত, ফেন ল'ব নোৱাৰোঁ গাত। 3 দিনলৈকে গাখীৰ ভাত কেনেকৈ খাব নোৱাৰোঁ, কিন্তু খাব লাগিব। মুখখন ভালকৈ মেলিব নোৱাৰি ন। মোৰ ফ্ৰেণ্ডে ক'লে যে যেনেকৈ বসন্ত হ'লে আই আহা বুলি কয়, তেনেকৈ এইটো বেমাৰ ওলাইছে। গতিকে মানিব লাগে 3 দিন। গতিকে মই গাইজ খাওঁ, মই দোৱা কৰিব মোৰ কাৰণে সোনকালে ভাল হ'বলৈ। আৰু বহুত হেঁপাহ কৰিছিলোঁ ভাগিনৰ বিয়াটোত যাম, ফেমিলিৰ কেইবাটাও বিয়া হৈছে, যাব পৰা নাই। এইটো ওচৰত আছে, এইটো বিয়াত যাম আৰু বাইদেৱে বেয়া পাব নহ'লে নগ'লে। দৌৰা-দৌৰি কৰা অলপ প্ৰব্লেম না, মানুহ কম থাকিলে। আৰু ভিনদেউৰ গাটো ভাল নহয়, ভিনদেউৰ লগতো দেখা কৰিবলৈ আছিলে। ভাবিলোঁ বিয়াৰ বাহানাত ভিনদেউৰ লগত দেখা হ'ব, ভিনদেউ অসুস্থ হয়। নহ'ল আৰু কেনিবা কপালত যি থাকে।
যে সব তো আল্লাহ হিসাব কৰে না আল্লাহৰ কেলকুলেশ্যনে ফাইনেল কেলকুলেশ্যন মই যাম বুলি ভাবিলে কি হ'ব আল্লাহ কিবা ভাবিছে নিশ্চয় আল্লাহ যি কৰে ভালৰ অৰ্থই কৰে এটা কথা বোলে আছে কিবা ভাল নিশ্চয় ভাল আছে চাগে কাৰণ মোৰ গাটোতো বেয়া হৈ আছে তাত গ'লে হয়তো বহুতৰে গাটো খুচৰিব পাৰিলে হয় এইটোৱে ভাল হ'ব চাগে কাৰণ এইটো খুচৰা বেমাৰ হয় সেইকাৰণে ডক্টৰৰ ওচৰত গৈছোঁ মাস্ক পিন্ধি হয় একদম ভিতৰত এটা মস্ত মস্ত গুটি পেলাই এটা আৰু গৰম ইমান গৰম হৈ থাকে কাণ চান হতে জ্বালা হৈছে ৰাতি শুইও শান্তি নাই গতিকে গাইজ দোৱা কৰিব সোনকালে ভাল হ'বলৈ খাওঁ বাৰু মই আপোনালোকেও খাওক ডিনাৰ কৰি আছোঁ গুড নাইট চবকে কৈ দিলোঁ টাটা বাই বাই খাওঁ মই চেষ্টা কৰি লাহে লাহে